চাওঁতে চাওঁতে দেউতাৰ অবিহনে 2 বছৰ পাৰ হৈ গ'ল। আজি দেউতাৰ মৃত্যু বাৰ্ষিক। আমি গোটেইকেইজনী ছোৱালী আজি মাহঁতৰ ঘৰত লগ হৈছিলোঁ আৰু দেউতাৰ ফটোখন উলিয়াই ধুনীয়াকৈ ফুল, ধূপ, চাকি, বন্তি জ্বলাই দেউতাৰ ওচৰত আশীৰ্বাদ বিচাৰিছিলোঁ। বিশেষ ডাঙৰকৈ একো কৰা নাছিলোঁ, কাৰণ মায়ে অকলে কৰিবলৈ দিগদাৰ হয়। খালি আমাৰ মাহঁতৰ ঘৰৰ ওচৰতে এটা নামঘৰ আছে, তাতে আগদিনাখন গৈ আমি ভকত এজনক নিমন্ত্ৰণ কৰি থৈ আহিছিলোঁ। তেখেত এটা সময়ত আহিছিল আৰু তেওঁক এটা জলপান আমি আগবঢ়াইছিলোঁ আৰু ঘৰখনৰ মংগলৰ কাৰণে তেওঁৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছিলোঁ। আজি সঁচাকৈ দেউতালৈ খুবেই মনত পৰিছে। এনেকুৱা লাগে যেন দেউতাক ক'ৰবাত বিচাৰি যাম নেকি, ক'ৰবাত পামেই নেকি, কিন্তু তেখেতক যে আৰু বিচাৰি ফুৰিলেও নাপাওঁ। সঁচাকৈ দেউতাৰ লগত কটোৱা সময়বোৰ, হাঁহি ফূৰ্তিৰ দিনবোৰ এতিয়া বৰকৈ মনত পৰে। কিন্তু এই কথাবোৰতো আমি স্মৃতি হিচাপেই ৰাখিব লাগিব, কাৰণ আৰু এতিয়া দেউতাক বিচাৰি থাকিলেও আমি ক'তো নাপাম। সঁচাকৈ দেউতা মাক যে কেতিয়াও আমি অকলশৰীয়া কৰিব নালাগে। সময় থাকোঁতেই তেওঁলোকৰ লগত যিমান পাৰোঁ আমি সময় দিব লাগে। অৱশেষত আমি সকলোৱে জলপান খালোঁ। দেউতাৰ এইটো পোৱালিটো চাওকচোন, এইটো যেন ককা